মহা বিপদত পৰিছে বিধায়ক আসিফ নাজাৰ। আসিফ নাজাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বে চলাইছিল অপপ্ৰচাৰ আৰু আজি বিধানসভাৰ মজিয়াত কোনো বিধায়কৰ নাম নলোৱাকৈ মুখ্যমন্ত্ৰী আসিফ নাজাৰক উভতি ধৰিছিল আৰু আসিফ নাজাৰে নিজেই নিজৰ নাম কৈ থিয় হল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নামটো কবলৈ অনুৰোধ জনালে আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত ঘোষণা কৰিছে যে শীঘ্ৰেই দিছপুৰ আৰক্ষী যাব আসিফ নাজাৰৰ বাসগৃহলৈ। এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ, ভয়ত কম্পিত হৈ পৰিছে বিধায়ক আসিফ নাজাৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বিধায়কৰ মহাবিপদ। বিপদত লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰ। আসিফ নাজাৰৰ বাসগৃহলৈ যাব দিছপুৰ আৰক্ষী। সদনত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছী বিধায়কজনে চলাইছিল অপপ্ৰচাৰ। 2 ট্ৰাক লিফলেট বাসগৃহত ৰাখিছিল আসিফ নাজাৰে। সেই কথা গম পাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সদনত মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰিছিল এই কথা। আজি মুখ্যমন্ত্ৰীয়ে কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে ভাষণত নাম লোৱা নাছিল কোনো বিধায়কৰ, কিন্তু ভাষণৰ অন্তত নিজে থিয় হল বিধায়ক আসিফ নাজাৰ। নিজৰ ভুল নিজেই স্বীকাৰ কৰিছে, মানি লৈছে নিজৰ ভুল। বিধায়কজনৰ নাম উল্লেখ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে নাজাৰে। লগে লগে মুখ্যমন্ত্ৰীৰ উত্তৰ, মই কাৰো নাম লোৱা নাই। আপুনি নিজেই কৈ দিছে যেতিয়া আজি আৰক্ষী যাব আপোনাৰ ঘৰলৈ। আৰু মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া যে আজিয়েই যাব আৰক্ষী। দিছপুৰ থানাত ইতিমধ্যে চলি আছে গোচৰ। দিছপুৰ থানাৰ গোচৰত ষ্টেটমেণ্ট ল'ব আৰক্ষীয়ে। ষ্টেটমেণ্ট ল'বলৈ আসিফ নাজাৰৰ বাসগৃহত যাব দিছপুৰ আৰক্ষী। বিপদত লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছিল আসিফ নাজাৰৰ বিৰুদ্ধে। এইগৰাকী লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰে নিৰ্বাচনৰ পূৰ্বে 2টাকৈ লিফলেট বাসগৃহত ৰাখিছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আসিফ নাজাৰক উভতি ধৰে। বিধানসভাৰ মজিয়াত কোনো বিধায়কৰ নাম নলোৱাকৈ মুখ্যমন্ত্ৰীয়ে এফালৰ পৰা সেই কথা কৈ গৈছিল আৰু অৱশেষত যেতিয়া মুখ্যমন্ত্ৰীৰ মন্তব্য শেষ হয়, ভাষণ শেষ হয়, মুখ্যমন্ত্ৰীৰ ভাষণৰ শেষত আসিফ নাজাৰে নিজে মুখ্যমন্ত্ৰীক নাম ল'বলৈ অনুৰোধ জনাইছিল আৰু তাৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে আপুনি নিজেই কৈছে যেতিয়া আজি দিছপুৰ আৰক্ষী আপোনাৰ ঘৰলৈ যাব। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য শুনক। এটা বিশেষ ৰাজনৈতিক দলে কল্পনা কৰিছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালক আক্ৰমণ কৰিলে আমি নিৰ্বাচনত জিকিব পাৰোঁ। এটা সময়ত তেওঁলোক ইমানলৈকে গৈছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নীৰ 3খন ৰাষ্ট্ৰৰ ডুপ্লিকেট পাছপৰ্ট বনাই ৰাজ্যৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো চেষ্টা কৰিছিল। অসমৰ ৰাইজে সিদ্ধান্ত কি দিলে যে আমি অসমৰ ডেভেলপমেণ্ট বিচাৰোঁ, আমি অসমৰ বিকাশ বিচাৰোঁ, আমি কাৰো ব্যক্তিগত পৰিয়াল ভিত্তিক আক্ৰমণ অসমৰ ৰাইজে নিবিচাৰে। আজি 5টা বছৰত সদনৰ ভিতৰে বাহিৰে এজেণ্ডাই আছিল যে মুখ্যমন্ত্ৰীৰ পত্নী পৰিয়ালক আক্ৰমণ কৰা। এজন বিধায়কৰ ঘৰৰ পৰা অধ্যক্ষ মহোদয় তেওঁ সদনতো আছে, তেওঁৰ ঘৰৰ বাহিৰৰ পৰা 2 ট্ৰাক আমি লিফলেটেই উদ্ধাৰ কৰিছিলোঁ য'ত নেকি মোৰ পৰিয়ালৰ বিৰুদ্ধে অকথ্য কথাৰে তাত লিখা হৈছিল। দুখন ট্ৰাক আৰু তাত মই নাম ক'ব খোজা নাই, ইয়াত বহি আছে, নিজেও বুজি পাইছে যে 2খন ট্ৰাকত অকল লিফলেটেই বনাই লোৱা হৈছে। মই যেতিয়া তেওঁক সুধিছিলোঁ বাবা এইবোৰ কিয় বনাইছিল, তেতিয়া তেওঁ কৈছিল মই বনোৱা নাই, মোক বনাই দিছিলে। কোনে বনাই দিছিলে নেতাজনৰ নামটো আমি সকলোৱে জানো, কোৱাৰ কোনো প্ৰয়োজন নাই। মোক পৰহি দিনা স্বীকাৰো কৰিছে যে লিফলেট মই বনোৱা নাছিলোঁ, দাদা মোক অমুকে বনাই দিছিলে, মই নামটো ক'ব খোজা নাই, কাৰ নাম কৈছিলে। অৰ্থাৎ তেওঁলোকৰ ৰাজনীতি ক'ত আছে? এটা বিশেষ